নমস্কাৰ মই আজি আপোনালোকক দেখুৱাম বশিষ্ঠ মন্দিৰৰ পৰিৱেশ। আজিৰ দিনত বশিষ্ঠ মন্দিৰৰ পৰিৱেশ কেনেকুৱা এইটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া চাওক, আমি লাহে লাহে গৈ আছোঁ বশিষ্ঠ মন্দিৰৰ ভিতৰ ফালে। এয়া মন্দিৰৰ ওপৰৰ পৰা বাহিৰৰ পৰিৱেশ চাওক, কিমান ভাল লগা পৰিৱেশ। এয়া মেইন বশিষ্ঠ মন্দিৰ, লগতে এইটো আছে হনুমান মন্দিৰ। ইয়াতো পূজা অৰ্চনা কৰা হয়। এয়া চাওক হনুমান মন্দিৰ। এয়া মেইন মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য। এয়া ভিতৰ ভাগৰ পৰিৱেশ, আৰু ভক্তসকলে ইয়াতো সেৱা কৰা হয়। এয়া মেইন মন্দিৰৰ য'ত মানুহবিলাকে সেৱা কৰিবলৈ যায় তলত, এয়া তাৰ পৰিৱেশ। ভিতৰৰ ছবিটো মই দেখাব নোৱাৰিলোঁ, কাৰণ ফটো উঠোৱা বা এলাও আছে নে নাই মই সেইটো নাজানো। কিবা ক'ব বুলি ভাবি ফটো নুঠালোঁ। এয়া মেইন মন্দিৰৰ দৃশ্য চাওক। এয়া বশিষ্ঠ মন্দিৰৰ পৰিৱেশ। এয়া পিছফালে বশিষ্ঠ নদী। এই নদীতে মানুহবিলাকে গা ধুইছে। নদীৰ মাজে মাজে শিলত বহিছে। কি ধুনীয়া নিজৰা নিচিনা বৈ আহিছে। কিমান ভাল লগা পৰিৱেশ এটা। কিমান শান্ত হৈ নিজৰা বৈ আহিছে বশিষ্ঠ নদী চাওক। ইয়াত মানুহে কি ধুনীয়াকৈ ফটো উঠিছে আৰু চেলফি লৈছে। কিমান ভাল লগা দৃশ্য এয়া চাওক। এয়া বশিষ্ঠ নদীৰ পৰিৱেশ। এয়া বশিষ্ঠ মন্দিৰৰ কাষতে আছে গণেশ মন্দিৰ। বলক আমি গণেশ মন্দিৰৰ ভিতৰলৈ যাওঁ, কেনেকুৱা এটা পৰিৱেশ আছে চাওঁ। এয়া গণেশ মন্দিৰৰ পৰিৱেশ। কি ধুনীয়াকৈ ৰাখিছে। এয়া বশিষ্ঠ মুনি। ইয়াতে মুনিয়ে তপ কৰিছিল বুলি জনা যায়। আৰু এইফালে আছে গণেশৰ বাহন এন্দুৰ। এন্দুৰৰ কাণে কাণে কিবা ক'লে বোলে মনোকামনা পূৰ্ণ হয়। যিভাৱে কোৱা যায় কাণে কাণে মনোকামনা পূৰ্ণ হয় বুলি কয়। এয়া গণেশ মন্দিৰৰ পৰা বশিষ্ঠ নদীৰ পৰিৱেশ চাওক, কিমান ধুনীয়াকৈ আছে। এয়া গণেশ মন্দিৰৰ চাৰিওফালৰ দৃশ্য। নানা ৰূপত গণেশ বাবাক প্ৰতিষ্ঠা কৰিছে। এয়া চাওক, এয়া চাৰিওফালে এনেকৈ নানা ৰূপত প্ৰতিষ্ঠিত কৰিছে। এয়া হ'ল আজিৰ পৰিৱেশ। আৰু শাওণ মাহত আহি আছে বলবম। মই বলবমৰো পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব মোৰ ইউটিউব চেনেল বি ৰয় ভ্লগ।
ভাল লাগিলে কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব। প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব। থেংক ইউ, ধন্যবাদ। আপোনালোক